তীব্ৰ গতিৰে ৰাজপথত স্কেটিং গাঁৱলীয়া পথত কৰিছে স্কেটিঙৰ নিয়মিত অনুশীলন অধ্যয়নৰ লগতে প্ৰশিক্ষণ লৈছে স্কেটিঙৰ তীব্ৰ গতিৰে ৰাজপথত স্কেটিং কৰি চৰ্চাত দৰঙৰ খাৰুপেটীয়াৰ এজন যুৱকজনৰ নাম আসাদুল্লাহ ফাৰুকী হায়দৰাবাদত অধ্যয়ন কৰাৰ লগতে তেওঁ প্ৰশিক্ষণ লৈছে স্কেটিঙৰ কিছুদিনৰ বাবে খাৰুপেটীয়াৰ খেতাশ্বৰ গাঁৱৰ নিজ গৃহত উপস্থিত হৈ বিভিন্ন গাঁৱলীয়া পথত কৰিছে স্কেটিঙৰ নিয়মিত অনুশীলন স্কেটিঙৰ বাবে ভাল পথ বিচাৰি কেতিয়াবা যদি খাৰুপেটীয়াৰ কলেজৰ পৰা নেপালী বজাৰ পথত আকৌ কেতিয়াবা ফকীৰপাৰাৰ পৰা নেপালী বজাৰ পথত কৰিছে স্কেটিং নিজৰ এলেকাৰ পথৰ অৱস্থা ভাল নোহোৱা বাবে ৪-৫ কিলোমিটাৰ দূৰৰ পথত আহি কৰিছে তেওঁ স্কেটিং যুৱকজনৰ স্কেটিঙে এতিয়া ৰাইজৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে মানে কলেজ লাইব্ৰেৰীত এটা ক্লাছ আছে স্কেটিং ক্লাছ আছে ক্লাছ শেষ হোৱাৰ পিছত এটা 1 ঘণ্টা কাৰণে হয় তাতে এবছৰ এটা কোৰ্স আছে এবছৰ কোৰ্স কৰি কিনে শিকি ললো কিন্তু ছাৰে কৈলে যেটো নেকি বেসিক শিকাটো পাই গলো ষ্টেণ্ডটো ছাৰে কৈলে ষ্টেণ্ডটো আপোনাৰ নিজে চেষ্টা কৰিব লাগিব ষ্টেণ্ডটো আপোনাৰ নিজে চেষ্টা কৰিব লাগিব যিমান আপুনি প্ৰেক্টিছ কৰিব ইমানে আপোনাৰ ষ্টেণ্ডটো বাঢ়ি যাব সেই কাৰণে মই কৰি আছো মোৰ হৈ গ'ল এতিয়ালৈকে আপোনাৰ 7-8 বছৰ ইমান হৈ গ'ল অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ দৰং